মই কিন্তু জীৱনত 150 টকা চাহ মই খাই পোৱা নাই। আপোনাৰ যদি ইমান লিপসা আছে, আপোনাৰ যদি ইমান যদি হেৰি আছে, আপুনি 150 নহয় 500 টকাৰো খাব পাৰে মুম্বাইত তাজত গৈ পেলাই, বা আপুনি 1000 টকা চাহৰ কাপো খাব পাৰে। তো আমি যেহেতু অসমৰ মানুহ, আমি তেনেকুৱাকৈ 150 টকা বা 500 টকাত আমি চাহ আগে বেছি কিনি খোৱা নাই আৰু নাখাও। কাৰণ কি এয়াৰপোৰ্টৰ ভিতৰত মই কিয় চাহ কাপ খাম? মই এয়াৰপোৰ্টটো পোৱাৰ আগে আগে আমাৰ যি সৰু সৰু যি ঠেলা লৈ পেলাই বিক্ৰী কৰে, যিবোৰ আমাৰ চাকা থকা যি ৰিক্সা টাইপৰ আছে, আমিতো তাতেই খাওঁ। গতিকে এতিয়া তেওঁলোকৰ কথা বেলেগ, তেওঁলোকে 150 টকা চাহ যদি খাইছে, মই জীৱনত 150 টকা চাহ খাইও পোৱা নাই আৰু জীৱনত বাচি থকা পৰ্যন্ত নাখাও। কাৰণ সেইটো খোৱাটো মোৰ কাৰণে উচিত নহব। কাৰণ কিয় আমি 150 টকা চাহ খোৱাৰ প্ৰয়োজন নাই। এতিয়া গৌৰৱ গগৈ যদি 150 টকাৰ চাহ খাইছে, কাৰণ তেওঁ নিশ্চিত ওপৰত 150 টকাৰ কথা কৈছে, যিহেতু নিশ্চিত ওপৰতো খাইছে চাগেতো, বা তাতকৈ বেছি খাইছে, হয়তো তেওঁ বেলেগত বেছিকৈ খাইছে, হয়তো পাকিস্তানত হয়তো আৰু হয়তো বেছিকৈ খাইছে, কাৰণ যিহেতু দৰিদ্ৰ দেশ এখন, সেইটো তুলনা হয়তো কৰিছে তেওঁ। গতিকে সেইকাৰণে মই কিন্তু আজিলৈ 150 টকা চাহ খোৱাও নাই। আমি দৰকাৰ হ'লে বাহিৰত যি আমাৰ ৰিক্সা দৰে যিবোৰ আমাৰ বিক্ৰী কৰে, মাটিৰ কাপত বিক্ৰী কৰে, আমি 5 টকা 7 টকাত খাওঁ। অলপ বেছি থলথলীয়া চাহ হ'লে হয়তো 10 টকীয়া হৈ গ'ল, কিন্তু আমি সেইটো চাহ খোৱা নাই। গতিকে এইটো এটা অসম্ভৱ আৰু অবাস্তৱ কথা এটা। এইটো ইয়াৰ নেপথ্যত কি কথা আছে সৰ্বসাধাৰণ মানুহে মানে গম নাপায়। ইমাৰ্জেঞ্চি লেণ্ডিঙৰ কাৰণে কিয় ব্যৱস্থা কৰা হ'ল? নিশ্চিত ওপৰত দেশৰ ইয়াতে অসমৰ নিৰাপত্তাৰ লগতে ভাৰতবৰ্ষৰ নিৰাপত্তাৰ কথা ইয়াতে জড়িত হৈ আহিছে। কংগ্ৰেছে এইকাৰণে গম নাপায়, যিহেতু কংগ্ৰেছে এটা সময়ত যিহেতু 1962 যিহেতু জৱাহৰলাল নেহৰুৱে বিদায় দিছিল আমাৰ অসমক, মাই হাৰ্ট গোজ টু দ্য পিপল অফ আছাম বুলি কৈছিলে। গতিকে তেওঁলোকে সদায় বিচাৰে যে উত্তৰ পূৰ্বাঞ্চলখন বা অসমখন আমাৰ পৰা আঁতৰি যাওক। আৰু সেই মাইণ্ডছেটটো সেই তেতিয়াই পোৱা গৈছিলে যে অসমখন ভাৰতবৰ্ষৰ লগত সংলগ্ন হৈ থাকোঁতে জৱাহৰলাল নেহৰুৱে বিদায় দিছিলে। তাৰে বিপৰীতে ঢলা শদিয়াতনো কিয় ইমান গুৰুত্ব আৰোপ কৰা হ'ল? যে কাম পেলাই থৈ দিছিলে কংগ্ৰেছৰ দিনত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয় কাম তৎপৰতা কৰিলে? নিশ্চিত ওপৰত অন্তৰালত, কাৰণ ঢলা শদিয়াৰে ইমান মানুহ অহা যোৱা নহয়, তাত ইমাৰ্জেঞ্চি বিষয় এটা আছে। কি যে যিকোনো আপদকালীন বিষয় যদি আহে, আমাক যদি বহিৰাষ্ট্ৰ যদি আমাক যদি সেয়া কৰে, আক্ৰমণ কৰে, তেতিয়াহ'লে বহিৰাষ্ট্ৰৰ আমি ভেটা দিবলগীয়া হ'লে ঢলা শদিয়াৰ দলংখন সঘনে ব্যৱহাৰ হয়। কাৰণ অৰুণাচল পাৰ হৈ গ'লে যিহেতু আমাৰ বহিৰাষ্ট্ৰৰ কথা এটা আছে। ঠিক তেনেকুৱা ইমাৰ্জেঞ্চি লেণ্ডিং মৰাণত, যে যাতে আমাক যাতে বায়ু সেনা যদি কোনোবাই যদি বায়ু এয়াৰ ষ্ট্ৰাইক যদি কৰে, তেতিয়াহ'লে দিল্লীৰ পৰা আহি পেলাই বা অমুকৰ পৰা আহি পেলাই আমাক ষ্ট্ৰাইক কৰিব নোৱাৰে। গতিকে নিশ্চিত ওপৰত তেনেকুৱা ধৰণৰ ইমাৰ্জেঞ্চি লেণ্ডিং যে কৰিছে, নেপথ্যত বহু কথা জড়িত হৈ আছে, যিখিনি কথা ইমান ৰাজহুৱা কৰাটো উচিত নহয়। কাৰণ কিয় ভাৰতবৰ্ষৰ অখণ্ডতাৰ স্বাৰ্থত, অসমৰ নিৰাপত্তাৰ স্বাৰ্থত এইবোৰ কৰা হৈছে। গতিকে এইবোৰৰ কথা মূল গুৰি তেওঁলোকে নাজানে। কাৰণ কিয় নাজানে? অসমৰ সুৰক্ষাৰ কথা যদি জানিলেহেঁতেন 1962ত বিদায় নিদিলেহেঁতেন। 1962ত বিদায় নিদিলেহেঁতেন। গতিকে তেওঁলোকৰ পলিচি কেনেকুৱা? তেওঁলোকে মানে কি মানে একত্ৰিশ মানে পলিচি, লোকত্ৰিশ পলিচি। লোকত্ৰিশ পলিচি মানে তুমি চাই থকা, উত্তৰ পূৰ্বাঞ্চলক চাই থকা, কি হৈ আছে হোৱা নাই, কেতিয়া যাব কেতিয়া নাযাব, লোক কৰি থকা, চাই থকা। প্ৰধানমন্ত্ৰীৰ বিষয়ে চাই থাকিলে কি হ'ব? তাতে এক্ট কৰিব লাগিব, তাতে কাম কৰিব লাগিব। এই 31 পলিচিৰ আধাৰতে এইটো যোৱাকালি যিটো মৰাণৰ যিটো লেণ্ডিং। গতিকে তেওঁলোকৰ দৃষ্টিভংগী আমাৰ দৃষ্টিভংগী আকাশ পাতাল পাৰ্থক্য। তেওঁলোকে হৈছে লোকত্ৰিশ, আমি হৈছে 31। কাম কৰিব লাগে যে যাতে আগন্তুক দিনত উত্তৰ পূৰ্বাঞ্চলক যাতে কোনো ধৰণৰ যাতে ভেটা যাতে দিব নোৱাৰে, দিলেও যাতে আমি তাক যাতে প্ৰতিৰোধ কৰিব পাৰোঁ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত এই প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছে। মূলগতভাৱে সেইটোৱে। গতিকে তেওঁলোকৰ ইমান ধাৰণা নাই, কাৰণ কিয় ৰাষ্ট্ৰৰ সন্দৰ্ভত তেওঁলোকৰতো জ্ঞানে নাই। এখন ৰাষ্ট্ৰনো কি বা ভাৰত মাতা কি, সেই সন্দৰ্ভত তেওঁলোকৰ জ্ঞানে নাই। গতিকে তেওঁলোকৰ ধাৰণাটো সুকীয়া হ'ব, আমাৰ ধাৰণাটো সুকীয়া। আমি কৈছোঁ যে নেশ্যন ফাৰ্ষ্ট, পাৰ্টি নেক্সট, ইণ্ডিভিজুৱেল লাষ্ট। তেওঁলোকৰ কথা হৈছে কি যে ৰাহুল ফাৰ্ষ্ট, পাব্লিক নেক্সট, তাৰপিছত হৈছে দেশ হৈছে তেওঁলোকৰ লাষ্ট। গতিকে তেওঁলোকৰ দৰ্শনৰ লগত আমাৰ দৰ্শন নিমিলে। আপুনি আগতে কৈছিলে মুখ্যমন্ত্ৰী পুনৰ হিমন্ত বিশ্ব শৰ্মা, কালি কিন্তু প্ৰধানমন্ত্ৰীৰ সন্মুখতে হাগ্ৰামা মহিলাৰে ক'লে আৰু সমৰ্থন দিম বুলি